1000 টকাৰ বাবে গোলকগঞ্জৰ বিচন্দৈ দ্বিতীয় খণ্ডত দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট কেইবাজনো আহত গোলকগঞ্জ থানাৰ এজাহাৰ দাখিল প্ৰাপ্ত তথ্যমতে আছে বুলি বিচন্দৈ দ্বিতীয় খণ্ডত মহাসিন আলীৰ ঘৰত ৰফিকুল আলী ওৰফে বাবু নামৰ ব্যক্তিজনে আহি হাজিৰাৰ টকা বিচাৰি কালি গালাজ পাৰি গুচি যায় ইয়াৰ পিছতে ৰফিকুল আলী ওৰফে বাবুৰ নেতৃত্বত কেইবাজনো ব্যক্তিয়ে হাতত লাঠি দা ইত্যাদি লৈ মহাসিন আলীৰ পুত্ৰ ফটিসা আৰু বয়কক আক্ৰমণ কৰে আক্ৰমণৰ ফলত ৰেজাক আলী নামৰ যুৱকজন গোটৰ আহত হোৱাৰ লগতে ৰচনা বিবি নামৰ মহিলাগৰাকী আহত হয় ইতিমধ্যে ভুক্তভোগীয়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ঘটনাটো আছিলে মোৰ ডাঙৰ দাদা এটা কালত কিবা কাজিয়া বাজিছিলে মই গৈছিলোঁ চিঞৰ শুনিবলৈ গৈছিলোঁ যোৱাৰ পিছত মই চিঞৰি কৈছোঁ এই মাৰপিট কৰিব নালাগে তাক মাৰি আছিলে মানে মই গৈ কিনি খুলি দিলোঁ মাৰিব নালাগে বুলি পিছত কিবা হ'লে গধূলি কিবা বহি কিনি মিলা মিছা কৰি ল'ম সিহঁতে মানা নাই আকৌ তাক মাৰিব ধৰিছে মই তাক চৰাই দিছোঁ কাৰণে মোক বি মাৰি দিয়ে বাহৰ পৰা মাৰিছে এজন আছিলে মজিউল আজিউল আৰু ইনামুল বি আছিলে তাৰপিছত ৰফিকুল